মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো প্ৰথম ইউনিট টেষ্ট পৰীক্ষা ফাৰ্ষ্ট ইউনিট ইভালুৱেশ্যন 2025 এইখন হৈছে ইংলিছৰ কুৱেশ্যন পেপাৰ য'ত ক্লাছ 7 সময় থাকে তোমালোকে জানে 2 ঘণ্টা আৰু ফুল মাৰ্কছ থাকে 50 ছাত্ৰ-ছাত্ৰী ইয়াৰ উপৰি তোমালোকক কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰাৰ লগতে তোমালোকে এটা কথা ইনফৰমেশ্যন কৰিব বিচাৰো যে তোমালোকে আৰু বহু পইচা দি মাহে মাহে টিউশ্যন লোৱাৰ প্ৰয়োজন নাই মাত্ৰ 99 টকাতে তোমালোকে অনলাইন টিউশ্যন ল'ব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ অতি সহজকৈ পঢ়িব পাৰিবা য'ত লাইভ ক্লাছৰ জৰিয়তে হ'ব লগতে নোটছ বিলাকো তোমালোকে পাই যাবা যিটো হোৱাটছএপ নাম্বাৰ আছে এই নাম্বাৰটো SMS কৰি তোমালোকে সোনকালে জয়েন হৈ লোৱা 9394628219 এই নাম্বাৰটোত এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো আৰু তোমালোকে অনলাইন ক্লাছত জয়েন হ'লে তোমালোকে আৰু টিউশ্যনৰ কাৰণে হাবাথুৰি খাই যাব নালাগে বিদ্যালয়ৰ পৰা আহি খৰখেদাকে আৰু ঘৰৰ মানুহখিনিও চিন্তা নাথাকে তোমালোক আহি নোপোৱালৈকে গতিকে এতিয়া তোমালোকৰ ঘৰতে মোবাইলটোৰ জৰিয়তে পঢ়িব পাৰিবা যিসকলে লোৱা তেতিয়াহ'লে তোমালোকৰ নাম ক্লাছটো দি দিবা তেতিয়াহ'লে আমি গ্ৰুপত এড কৰাই দিম আৰু তেনেকৈ তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা প্ৰথম প্ৰশ্নটো আছে চুজ দ্য কাৰেক্ট এনসাৰ ফ্ৰম দ্য অপশ্যন গিভেন বিলো এণ্ড ফিল আপ দ্য গেপছ ইয়াত জাষ্ট মই কুৱেশ্যন পেপাৰখনে আলোচনা কৰিম মানে শ্বেয়াৰ কৰিম তোমালোকে এনসাৰখিনি নিজে চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়াহ'লে মই এটা নেক্সট ভিডিঅ' দি তোমালোকে এনসাৰখিনি কৰিবলৈ চেষ্টা কৰিম নেক্সট হ'ল নিতাস হবিজ ইয়াৰে কোনটো হ'ব এনসাৰ তিনিটা অপশ্যনৰ ভিতৰত তোমালোকে চাই লোৱা বিটো আছে ইফ উই টেক আপ এ হবি ইট কেন কিপ আৱাৰ সেলফ নেক্সট ইজ শান্তিৰামছ ৱাচ ডি আছে দ্য ফ্ৰেণ্ডছ ৱেন টু শান্তিৰাজ গাৰ্ডেন নেক্সট হ'ল ডিটো আছে দ্য লিডাৰ অফ দ্য বয়জ দিয়াৰ উৰুকা এডভেঞ্চাৰ ৱাচ ইৰফানছ হবি ইজ সিটো তোমালোকে চাই ল'বা আৰু তোমালোকে বাকিখিনি চাই লোৱা 2 নম্বৰ তেনেকুৱা দি আছে এনসাৰ দা ফলোইং কুৱেশ্যন যিকোনো 5টা তোমালোকে নিজে পঢ়ি লোৱা 3 নম্বৰ দি আছে সিনোনিমছ ৰাইট দা সিনোনিমছ অফ দা ফলোইং ৱৰ্ডছ সিনোনিমছ মানে একে শব্দ সমাৰ্থক শব্দ নেক্সট হ'ল ৰাইট দা পাষ্ট টেন্স ফ্ৰম দা ভাৰ্ব পাষ্ট টেন্সত কি হ'ব এইটা সুধিছে গো ব্ৰিং কেটছ ফাইট নেক্সট 5 নম্বৰ ইউজ দা কাৰেক্ট টেন্স ফ্ৰম দা ভাৰ্ব গিভেন ইন ব্ৰেকেটছ ইতিমধ্যে আমি এইবিলাক পঢ়াই আছো তোমালোকে অনলাইন ক্লাছত জয়েন হ'ব পাৰিবা এইবিলাক আটাইখিনিয়ে নেক্সট ইয়াত কাৰেক্ট টেন্স কৰিব দিছে নেক্সট হৈছে যেটো আছে ৰাইট হু সেড দা লাইনছ গিভেন বিলো কোনে কৈছিল এটো সুধিছে নিশ্চয় বুজিয়া পাইছে তোমালোকে নেক্সট হ'ল আৰ্টিকল বহুৱাব দিছে 8 নম্বৰটো আছে মেটচ দা ৱৰ্ডছ মানে এক অংশৰ তলত বি অংশ মিলাব দিছে 9 নম্বৰ আছে তেনেকুৱাকে ফ্ৰেম টু sentence using the phrasal verb take up and take out 5 sentence about মাঘ বিহুৰ ওপৰত লিখিব দিছে 5 sentence next 11 নম্বৰ তেনেকুৱাকে দিয়া আছে true or false আৰু 12 নম্বৰ দিয়া আছে translation to into englishত translation কৰিব দিছে ঠিক আছে নিশ্চয় বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাকি কোৱেশ্যন পেপাৰ বিলাক আলোচনা কৰিম আৰু অনলাইন ক্লাছত জয়েন হ'ব পৰা হোৱাটছএপ SMS কৰিবা